নমস্কাৰ, মই মাধুৰীমা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় ৰাতি 12টা বাজিছে। মই মাজ ৰাতি বুলি ক'ব পাৰি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, কাৰণ ছোৱালীক শুৱাই মেলি লৈহে মানে সম্পূৰ্ণকৈ ভিডিঅ' বনাব পাৰি, কাৰণ তাই সাৰ পাই থাকিলেতো একেবাৰে সম্ভৱ নহয়। আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। ভিডিঅ'টো আজিকালি মানে সমাজত যাতে সকলো ব্যক্তিয়ে পায় ভিডিঅ'টো, আপোনালোকে সেইকাৰণে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ এইকাৰণেই ক'বলৈ কৈছোঁ, কাৰণ এনেকুৱা সমস্যাত ভোগা, মই যিটো সমস্যাৰ কথা ক'বলৈ লৈছোঁ, ভোগাৰ মহিলাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু অসমত চাগে এনেকুৱা সমস্যাত ভোগা মহিলা এতিয়া 1000তকৈ অধিক। আৰু এই সমস্যাটো হৈছে গৰ্ভপাত। আজিকালি সমাজত সঘনাই দেখা দিয়া এটা সমস্যা আছে গৰ্ভপাত। আৰু মই এই সমস্যাত এবাৰ নহয় প্ৰায় 2বাৰকৈ ভুগিছোঁ। আৰু মই মোৰ ছোৱালীজনী এতিয়া 3 নম্বৰ বা যেতিয়া মই কনচিভ কৰিছোঁ, তাৰ পাছতে মোৰ ছোৱালীজনী জন্ম হৈছে। আৰু সেই ফাৰ্ষ্ট 2বাৰ গৰ্ভপাতৰ পৰা থাৰ্ড এতিয়া মই তাইক জন্ম হোৱালৈকে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলোঁ, কি মোৰ শাৰীৰিক প্ৰব্লেম আছিলে, তাৰ কথাখিনি মই থুলমূলকৈ ক'ম, কাৰণ গোটেইখিনি কোৱাটো সম্ভৱ নহয় দেই। প্ৰথম 2টা কথা মই নকওঁৱেই, কি হৈছিলে কি নাই হোৱা, কাৰণ ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। মই অলপ ছুটিকৈ ক'ব বিচাৰিছোঁ কথাখিনি। ফাৰ্ষ্ট টাইম ছেকেণ্ড টাইম যেতিয়া হ'ল, তাৰপিছত মই টোটেলি ডিপ্ৰেশ্যনত ভুগিছোঁ। আৰু এইখিনিতে মই প্ৰথমতে এটা কথা কৈ লওঁ দেই, এগৰাকী মহিলা যেতিয়া মানে মাক হ'বলৈ বিচাৰে বা মাতৃত্ব অনুভৱ কৰিবলৈ বিচাৰে, তাৰ আগতে নিজকে নিজে প্ৰিপেয়াৰ কৰি ল'ব লাগিব। প্ৰস্তুতি হওক, শাৰীৰিক হওক বা মানসিক হওক। মই মানসিকভাৱে যিহেতু 2বাৰকৈ তেনেকুৱা হোৱাৰ পিছত যেতিয়া ভাগি পৰিছিলোঁ, তাৰপিছত মই লাষ্টত মই কি কৰিলোঁ, মেডিটেশ্যন কৰিলোঁ। পূৰা মই ৰাতিপুৱা যিটো ব্ৰহ্ম মুহূৰ্ত বুলি কয়, একদম ৰাতিপুৱা মেডিটেশ্যন কৰিবলৈ ধৰিলোঁ। মানে মানসিক শান্তিটো খুবেই প্ৰয়োজন এনেকুৱা সময়ত আমাক, কাৰণ 2বাৰকৈ যেতিয়া জীৱনত এনেকুৱা এটা ঘটনা ঘটি যায়, তেতিয়া আপোনাৰ কি থাকে অপশ্যন, লাষ্টত একো নাথাকে। কাৰণ আপুনি সেইবিলাক সমাজৰ টানা শুনিবই লাগিব, যিহেতু এনেকুৱা তই সন্তান জন্ম দিব নোৱাৰ। আৰু এজনী যেতিয়া বোৱাৰী মানে বোৱাৰীৰ ক্ষেত্ৰত কৈছোঁ, যেতিয়া সন্তান জন্ম দিব নোৱাৰে, সেই বোৱাৰীগৰাকীৰ স্থান ক'তোৱে নাথাকে। সেয়া হওক কাৰোবাৰ ঘৰে হওক বা এখন সমাজে হওক মানে বহুত কথা, মানে আপুনি ক'ৰবালৈ যাবহে লাগে, মানে আপোনাক গম পায়ো ক'ব, মানে এতিয়া কিবা এটা ভাবিব লাগে আৰু, মানে বহুতে জানেই আপোনাৰ ফিজিকেল প্ৰব্লেম অলৰেডি কেনেকুৱা হৈছে কিন্তু বাৰে আপোনাৰ সেই কথাবোৰ কৈ মানে আপোনাৰ মানসিকভাৱে মানে আঘাত দিবলৈ চেষ্টা কৰি থাকিব। এনেকুৱা মানুহ আছে। সেইসকলক মই পঢ়া শুনা বুলিয়ে ক'ম নে নপঢ়া নুশুনা বুলিয়ে ক'ম, শিক্ষিত নে অশিক্ষিত সংখ্যাত ধৰিব নোৱাৰোঁ, কিন্তু এনেকুৱাবিলাক শুনিব লাগিবই আপুনি। যিহেতু আমি এখন গাঁৱত বাস কৰোঁ, বা সমাজতে হওক আৰু টাউনে হওক গাঁও নগৰতো চাগে এইবিলাক কথা শুনিবলগীয়া হয় দেই মহিলাসকলে। সেইকাৰণে প্ৰথমতে হৈছে মহিলাগৰাকী নিজকে নিজে প্ৰস্তুত কৰিব লাগিব। কেনেকৈ? শাৰীৰিকভাৱেতো হয়, আৰু 2 নম্বৰ হৈছে মানসিকভাৱে। নিজকে নিজে মানে ভাল ভিডিঅ' চাওক। আপুনি যদি এনেকুৱা সমস্যাত ভুগিছে, ভাল কথা শুনক, যাতে আপোনালোকক কোনেও মানে কোনোবাই কিবা এটা ক'লে বুলি আপোনালোকে মানে নিজকে নিজে ভাঙি নেপেলাব। মানে কেলৈ নহ'ব, হ'বই ন। বা আপোনাৰ যদি কিছুমান প্ৰব্লেম আছে, তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ যাওক, ডক্টৰৰ ওচৰলৈ যাওক, ডক্টৰেহে সমাধান কৰিব পাৰিব। আৰু যদি আপোনাৰ ডক্টৰে লাষ্টত ক'লে যে আপুনি মাক হ'ব নোৱাৰে, তেনেক্ষেত্ৰত আপুনি এডপ্ট কৰক। কাৰোবাক যদি তুলি ল'বলৈ বিচাৰিছে তেন্তে তুলি লওক। আৰু এই ক্ষেত্ৰতো কিন্তু বহুতে আমাৰ মানুহে মানে আপোনাক ক'ব পাৰে, নিজৰ তেজহে নিজৰ, আৰু লোকৰ মানে তেজৰ মানে কি বা হয় পাছত, সেনেকুৱা কথা। যেতিয়া সন্তান এটা তুলি ল'বলৈ এগৰাকী মাতৃয়ে বিচাৰে, তেতিয়াও সেনেকুৱা কথা শুনিবলগীয়া হয়। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যদি সন্তানটি নিজৰ নহয়, নিজৰ তেজৰ নহয়, তেন্তে সন্তানটোৱে যে আপোনাক নাচাব তাৰ কি মানে আছে? বা যদি নিজৰ হয়, যে সেই সন্তানটোৱে আপোনাক যে আপোনাৰ বৃদ্ধাৱস্থাত মানে চাব, তাৰ কি মানে হেৰি আছে? নাচাবও পাৰে। আপোনাৰ সংস্কাৰই মেইন কথা। আপোনাৰ ঘৰখনৰ সংস্কাৰ, পৰিৱেশেইটো মেইন। এটা সন্তানক মানসিকভাৱে মানে দৈহিক যেনেকৈ বিকাশৰ বাবে
নিউট্ৰিশ্যনৰ প্ৰয়োজন, তেনেকৈ মানসিক বিকাশৰ বাবে এটা ভাল পৰিৱেশৰ প্ৰয়োজন, নহয় জানো? তো আপুনি নিজৰ তেজ, লোকৰ তেজ সেইবিলাকতো বিচাৰ কৰিবলৈ কোনো প্ৰয়োজন নাই। কিছুমান জেনেটিক ইছ্যু মানে সন্তানৰ লগত থাকিব পাৰে, মাক দেউতাকৰ যদি কিছুমান জেনেটিক প্ৰব্লেম থাকে দেই, কিছুমান ৰোগ মানে আহিব পাৰে, বা কিছুমান মানে স্বভাৱ কিছুমান থাকিব পাৰে। কিন্তু সেইবুলিয়ে যে সন্তানটো বেয়া হ'ব, তেজৰ নহয়, কিবা নহয়, সেইবিলাক এনেকুৱা কথা মানে নক'ব পাৰিলে মানক। মানে এনেকুৱা কথাও কোৱা মানুহো আছে। মই নিজৰ কিছুমান অভিজ্ঞতাৰ কথা কৈ আছোঁ দেই এতিয়ালৈকে, বৰ্তমানলৈকে। তাৰপিছত দ্বিতীয়তে মই কথাটো ক'ব বিচাৰিছোঁ, মোৰ প্ৰব্লেম কি আছিলে, মোৰ কিয় বাৰে বাৰে এনেকুৱা হৈছিলে, কিয় মোৰ বাৰে বাৰে মিছকাৰেজ হৈছিলে বা গৰ্ভপাত হৈছিলে। যিটো এটা প্ৰেগনেঞ্চিৰ সময়ত যিটো আমাৰ ব্লাড সন্তানৰ শৰীৰলৈ যায়, সন্তানেতো নিউট্ৰিশ্যন পাব লাগিব ন, তেতিয়াহে সন্তানটো বৃদ্ধি হ'ব, বিকাশ হ'ব। সেই যিটো ব্লাড যায়, সেই ব্লাডটো মোৰ মানে গোটা মাৰি যায়, ক্লথ বনি যায়। সেইকাৰণে মানে সন্তানটোলৈ যেতিয়া ব্লাডেই নাযায়, ক'ৰপৰা বৃদ্ধি হ'ব? জন্ম হোৱাৰ পিছত সন্তানটোক মাকে যদি মানে ব্ৰেষ্ট ফিডিং কৰাব নোৱাৰেও, তেতিয়াও মানে বা বেলেগ কিবা খুৱাই মেলি হ'লেও ডাঙৰ কৰিব পাৰে। কিন্তু গৰ্ভত থকা সন্তানটোতো একমাত্ৰ ভৰসা মাকে। যদি মাকৰ পৰা যদি সেই তেজটো যদি সন্তানৰ গালৈ নাযায়, তেন্তে সন্তানটো মানে বিকাশ ক'ৰপৰা হ'ব? মোৰ সেই দুবাৰকৈ গৰ্ভপাত হোৱা কাৰণটো আছিলে সেইটোৱে, যে মোৰ পৰা যিটো সন্তানলৈ যাবলগীয়া তেজটো গোটা মাৰি যায়। আৰু এই ডিজিজটো হয় মানুহৰ, মানে এই বেমাৰটো হয় মানুহৰ কি হ'ব জানেনে? মেকুৰীৰ পৰা মেকুৰী মল এইবিলাকৰ পৰা এই বেমাৰটো হ'ব পাৰে। মই প্ৰথম অৱস্থাত জনা নাছিলোঁ। যেতিয়া মই ব্লাড টেষ্ট কৰাইছিলোঁ, তাত যেতিয়া এইকেইটা বেমাৰকেইটা ধৰা পৰিছে, আৰু এইকেইটানো কি হয় কি নহয়, মই এই বিষয়ে মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম দেই। এইটোত কোৱাটো ইমান সম্ভৱ নহয়, মই থুলমূলকৈ কথাটো কৈছোঁ। তাৰপিছত আৰু এটা কথা ক'ম এতিয়া, মই অন্ধবিশ্বাস। আৰু 2 নম্বৰ অন্ধবিশ্বাসৰ কথা মই কিয় ক'ব লৈছোঁ, মানে যেতিয়া এজনী মাইকী মানুহৰ মানে এনেকুৱা গৰ্ভপাত হৈ যায়, তেতিয়া বহুত মানুহে তোমাৰ আমুকৰ দুখ আছে নেকি, তামুকৰ দুখ আছে, তোমাৰ গাত আমুক লাগিছে নে? মই এইবিলাক কৈ নিদিওঁ, কাৰণ আপোনালোকে জানিছেই চাগে, যিসকলে এনেকুৱা সমস্যাত ভুগিছে, যে কি কয় মানুহে। আৰু ক'ব পাৰে আমুকলৈ যোৱা, তুমি আমুকে দৰৱ দিয়ে খাই চাব পাৰা। না, এইবোৰ বোলে কেতিয়াও নাখাব, এইবোৰ কেতিয়াও বিশ্বাস নকৰিব। ঈশ্বৰক বিশ্বাস কৰিব লাগে, কিন্তু ঈশ্বৰক আপোনালোকে হৃদয়ত বিশ্বাস কৰক, অন্তৰত বিশ্বাস কৰক। এজন নিশ্চয় আছে ইউনিভাৰ্চ, যি আমি সম্পূৰ্ণকৈ বিশ্বাস কৰিব লাগে। আপুনি ঘৰত এখন চাকি জ্বলাওক, ডেইলি মনে আৰাধনা কৰক, যাক বিচাৰিছে। আপুনি আপোনাৰ সন্তানৰ আশাত গৈ এইবিলাক কেতিয়াও কাৰোবাৰ পৰা হোম ৰেমেডি কিবা দৰৱ খাই আপুনি কেতিয়াও নিজৰ শৰীৰটো নষ্ট নকৰিব। আপুনি হয়তো ভৱিষ্যতে সন্তান জন্ম দিব পৰা আপুনি উপযোগী হৈ নাথাকিবও পাৰে। আপোনাৰ ইউটাৰাছ সম্পূৰ্ণভাৱে বা গৰ্ভাশয় সম্পূৰ্ণভাৱে নষ্ট হৈ যাবও পাৰে। সম্পূৰ্ণ কথাবিলাক আপোনালোকে বৈজ্ঞানিক ভিত্তিৰে চাব। আজি এতিয়া বৈজ্ঞানে গৈ, প্ৰযুক্তিবিদ্যা গৈ কিমান আগবাঢ়িলেগৈ, কিমান চিকিৎসা পদ্ধতি উন্নতি হ'ল। তেনে ক্ষেত্ৰত আপোনালোকে সেই কিছুমান কথাবিলাক বিশ্বাস নকৰিব। ঈশ্বৰক বিশ্বাস কৰক, ঈশ্বৰক অন্তৰত বিশ্বাস কৰক, ঈশ্বৰক সদায় ঘৰতে পূজা কৰক। ঈশ্বৰৰ মানুহৰ হৃদয়ত থাকে, বেলেগ ক'তো নাথাকে। সেই কথাটো আপোনালোকে প্ৰথম কথা মনত ৰাখিব। আপুনি কাৰোবাক ঘৰত ঢেৰ গালি শপনি পাৰি, পাছত মন্দিৰত গৈ লাইন পাতি শৰাই দি হেৰি দি ভগৱানক মাফ খুজিলেও কেতিয়াও আপোনাৰ সেইটো সম্ভৱ নহয়। মাফ কৰি নিদিয়ে আপোনাৰ ভগৱানে। আপোনাৰ যে অন্তৰত যে সেইবোৰ মানে বেয়া ভাৱ থাকে, আপুনি ক'ৰবাত মন্দিৰে গৈ বা ক'ৰবাত ধৰ্মীয় স্থানত গৈ উপাসনা কৰি কিবা লাভ আছে? সেইবাবে এনেকুৱা অন্ধবিশ্বাসৰ বলিও কেতিয়া নহ'ব। মোকো বহুত মানুহে কৈছিলে যে তোমাৰ আমুক হৈছে নি, তামুক হৈছে নি, গাত আমুক লাগিছে নি, তামুক লাগিছে, তুমি আমুক কিবা গছকিছিলা, তামুক। সেইবোৰ কি কথা নাজানো আৰু, সেইবিলাক কেতিয়াও বিশ্বাস নকৰিব। আৰু চিকিৎসা অবিহনে এনেকুৱা মানে সম্ভৱেই নহয় আপুনি মানে এইবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰে, এই সমস্যাৰ পৰা। সেইকাৰণে প্ৰথমতে চিকিৎসকৰ ওচৰলৈ যাওক, এজন ভাল চিকিৎসকৰ ওচৰলৈ যাওক। এইটো নহয় যে বহুত কিছুমান এনেকুৱা চিকিৎসকো আছে যে আপোনাক এইসোপা মানে কিবা কিবি মেডিচিন খুৱাই মেলি হেৰি কৰি থাকিব। সেনেকুৱা চিকিৎসকৰ ওচৰলৈ নাযাব। এনেকুৱা চিকিৎসকৰ ওচৰলৈ যাওক যিজনে মানে আগতেও এনেকুৱাবিলাক সমস্যাৰ পৰা মানে বেলেগক চিকিৎসা কৰিছে, তেনেকুৱা এজন চিকিৎসকৰ ওচৰলৈ যাওক আপোনালোকে। কথাখিনি ইমানেই। মই আৰু নেক্সট মানে বহুতকেইটা ভিডিঅ' বনাম এই বিষয়ে।
পাৰ্ট 1 পাৰ্ট 2 এনেকৈ বনাম। তাত মই ক'ম মানে কিয় হৈছিলে, কি হৈছিলে, বেমাৰটোৰ বিষয়ে সঠিকভাৱে ক'ম। কিন্তু মই আজি এই ভিডিঅ'টো ইমানেই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি এনেকুৱা সমস্যাত ভুগিছে তেন্তে কাৰো কথা নুশুনিব, হেৰি নকৰিব, একো নকৰিব, চিকিৎসকৰ ওচৰলৈ যাওক। চিকিৎসকেই আপোনালোকৰ একমাত্ৰ ৰাস্তা চিকিৎসা, য'ত মানে আপোনালোকে এই সমস্যাৰ পৰা সমাধান পাব পাৰে। ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো আপোনালোকে যদি ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। মই ভাবোঁ অসমৰ এনেকৈ এই সমস্যাত ভোগা প্ৰত্যেকগৰাকী মহিলাই এই ভিডিঅ'টো যাতে পাওক। তেওঁলোকে এইকাৰণে পাব লাগে, কাৰণ মই কৈছোঁ নহয়, এইবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ, এইবিলাক কিবা কিবি মেণ্টেলি ডিপ্ৰেশ্যন, এইবিলাকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। কাৰণ মই ইয়াৰ পাছৰ পাৰ্টবিলাকো আনি থাকিম। মোৰ প্ৰেগনেঞ্চিৰ সময়ত কি মোৰ কমপ্লিকেশ্যন আছিলে, নাই। তেন্তে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। এতিয়াও মানে সৰুকৈ বনাম বুলি ভাবিও মানে অলপ দীঘলীয়াই হ'ল। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব দেই। নমস্কাৰ।